অসমতো ইমান জঘন্য মানুহ থাকিব পাৰেনে? প্ৰথমে ডিঙি কাটি হত্যা, তাৰ পাছত দুৰ্বৃত্তই জ্বলাই দিলে জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক। মৃতদেহৰ লগত নাই হাত ভৰি মূৰ। অভিযোগ অনুসৰি শিৰচ্ছেদ কৰি মূৰটো লৈ গৈছে দুৰ্বৃত্তই। হত্যা কৰি ক্ষান্ত থকা নাছিল সুনীল গগৈক, কাটি দিয়া হৈছিল হাত ভৰি। পুত্ৰৰ ভাষ্য অনুসৰি মৃতদেহৰ লগত নাছিল হাত ভৰি মূৰ, কেৱল মাত্ৰ ডিঙিৰ পৰা কঁকালৰ অংশটোতেই চিনাক্ত কৰা হৈছিল পিতৃক। কেৱল হাত ভৰি মূৰ কাটি ক্ষান্ত থকা নাছিল জঘন্য মানসিকতাৰ দুৰ্বৃত্ত আছিল সুনীল গগৈ। জঘন্য, নিশংস আৰু এটা বৰ্বৰ হত্যাকাণ্ড। পিছে কোনে হত্যা কৰিলে এইগৰাকী জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক? কিয় হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা চলালে দুৰ্বৃত্তই? ঢকুৱাখানাৰ সাপতীয়া গাঁৱত ঘৰ সুনীল গগৈৰ। সুনীল গগৈৰ মৃতদেহ নিশাৰ ভাগতেই পৰিয়ালে উদ্ধাৰ কৰে। ঘৰলৈ নহাৰ বাবে চিন্তিত হৈ পৰা পৰিয়ালে নিশাই বিচাৰ কুচাৰ কৰোঁতে লাভ কৰিছে সুসূত্ৰ। আৰু তাৰ পাছতেই প্ৰশ্ন উঠিছে, ইমান বৰ্বৰ নিশংসভাৱে কিয় হত্যা কৰা হ'ল সুনীল গগৈক? ঢকুৱাখানাৰ লগতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে। অসমতো মানুহক ইমান বৰ্বৰ আৰু নিশংসভাৱে হত্যা কৰা হয়, ডিঙি কাটি লৈ যায় হত্যাকাৰীয়ে। ইতিমধ্যে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। তদন্ত আৰম্ভ কৰাৰ লগে লগেই পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। মাত্ৰ কিছুদিন পূৰ্বে জল জীৱন মিছনৰ দায়িত্বত থকা এগৰাকী অভিযন্তাৰ বিৰুদ্ধে তথ্য দিছিল দুৰ্নীতি নিবাৰকক। দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি সুনীল গগৈয়ে এই তথ্য দুৰ্নীতি নিবাৰকক যোগান ধৰিছিল। আৰু অভিযন্তাগৰাকী দুৰ্নীতি নিবাৰকৰ জেলত পৰিছিল। আৰু তাৰ পাছতেই পৰিয়ালৰ অভিযোগ অনুসৰি ভাবুকিৰ সন্মুখীন হৈছিল সুনীল গগৈ। প্ৰশ্ন উঠিছে, দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই সুনীল গগৈক হত্যা কৰা হ'ল নেকি? সুনীল গগৈৰ হত্যাৰ আঁৰত সেইগৰাকী কাৰ্যবাহী অভিযন্তা নেকি? অভিযন্তাৰ সাংগু পাংগু আৰু দুৰ্নীতিত লিপ্ত হোৱা ঠিকাদাৰৰ নিৰ্দেশতেই সুনীল গগৈক হত্যা কৰা হ'ল নেকি? নিশ্চিতভাৱে আৰক্ষীৰ তদন্তত সেয়া পোহৰলৈ আহিব। কিন্তু প্ৰাথমিক তদন্তত এয়া স্পষ্ট যে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই হত্যাৰ বলি হ'ব লগা হ'ল সুনীল গগৈ। পিছে কোনে হত্যা কৰিলে সেয়া মাত্ৰ এতিয়াও ৰহস্য। কিমান দিন লাগিব আৰক্ষীক সেয়াও ডাঙৰ প্ৰশ্ন। সঁচাকৈ হত্যাকাৰীক আৰক্ষীয়ে বিচাৰি পাবনে সেয়াও প্ৰশ্নবোধক। ইতিমধ্যে পত্নীৰ ফালৰ পৰা বৰ্ণনা কৰিছে সেই জঘন্য আৰু বৰ্বৰ ঘটনা। গধূলি প্ৰায় ওলাই যায় খোজ কাঢ়িবলৈ বুলি, মাছ চাবলৈ কেতিয়াবা মাছ চাই লৈ আহে, ওলাই যায়। আজিও সেই গধূলিৰ লগে লগে মোক কৈছে, মোক ভোক লাগিছে, ভাত কেইটামান সোনকালে বনাই দিয়া। মই বনাই দিছো সোনকালে। ভাতকেইটা আমি গোটেইখনে লগতে সোনকালে আজি খাওঁ বুলি বহিছো। তেওঁ ভাতকেইটা খাব নোৱাৰিলে। মই চাই আছো ভাত খোৱা। আৰু গুৱাহাটীৰ পৰা অহা দিন ধৰি তেওঁ ভাত খাব পৰা নাই। কিবা এটা যে সংশয় আছে সেইটো মই সম্পূৰ্ণ গম পাওঁ, কিন্তু তেওঁ মোক দেখাই নিদিয়ে কেতিয়াও। মই ভাতকেইটা বোলে আৰু খাব নোৱাৰো, বোলে মই আহি খাম, তুমি ঢাকি থৈ দিয়া। মই ঢাকি থৈ দিছো। আমি ভাত খাই এটাই নহলে তেওঁ ওলাই গ'লগৈ। চব ভাত খাই ভাগে ভাগে শুলে। মোৰ বিচনাতে মোবাইলটো চাইছো, আনুকালে নিচিনাকে আহিব বুলি ভাবি মই মোবাইলটো চাইছো, নাই অহা। মই অকনমান চিলমিলকে টোপনি পটককে চক খাইছো। মই চক খাই চাইছো বিচনাত মানুহ নাই। তাৰপৰা ইখন বিচনাত শুই থাকিলে নি বুলি চাইছো, তাতো মানুহ নাই। তাৰ ল'ৰাটো ইয়াত শুই আছিলে, মই ইয়ালৈ ফোন লগাইছো। ধনমানৰ দেউতা এতিয়ালৈকে অহা নাই। সি উঠিলে, উঠি সি ফোন বনালে, বৰ্তাকৰ পুতেকলে ফোন কৰিলে, দেচোন দাদা আমাৰ দেউতা এতিয়ালৈকে অহা নাই। সি আহিলে, মই ক'লো ঘৰ নিজৰ বৰ্তাকো আছিলে, তই বৰ্তাকো জগাই দেগে যা। সেই বৰ্তাকো আনি তিনিওটা ওলাই গৈছে। মই বোলো পোহৰ চোহৰ পথাৰৰ ফালে পাওঁ নেকি চাই যাবি। তাৰপৰা মই ভিতৰত গৈ চাইছোগে, আনুকালে দাখন লৈ যায়। আজি দা চাই একো নিয়া নাই। থাকোতে মোক মানুহে ফোন কৰি কয়, তাক ভালকৈ থাকিবলৈ কবি, তাৰ কাৰণে মানুহ মাৰিম বুলি কৈছে।
মই গুৱাহাটীত থাকোঁতে তেওঁক কোৱা নাই এইবোৰ কথা। গুৱাহাটীৰ পৰা অহাৰ পিছত কৈছোঁ যে তোমাৰ ওপৰত মানুহে এনেকৈ প্ৰতিশোধ লৈ আছে, তুমি ভালদৰে থাকিবা ওলাই না। কোনে মোক কি কৰিব, মইতো একো বেয়া কাম কৰা নাই, দুদিনমান মানুহে খং খাব, ভাল হৈ যাব এনেকে বুলি কয়। মোক বুকুখনত কঁপনিটো সেইদিনাৰ পৰা আছে, যেতিয়াৰ পৰা মানুহে মোক ফোন কৰি কয় সেইদিনাৰ পৰা মই ভালকৈ খাব নোৱাৰোঁ, শুব নোৱাৰোঁ। তেওঁ যদিও মোক আশ্বাস দিয়ে, মই অনুভৱ কৰোঁ তেওঁ যে কিবা এটা মনত ভয় আছে। পুৱাই সেই ঘটনাস্থলী উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু আৰু শিক্ষামন্ত্ৰীগৰাকীৰ মতে শীঘ্ৰেই হত্যাকাৰীক কৰায়ত্ব কৰিব আৰক্ষীয়ে। হয়, সুনীল গগৈ খুব এজন খৰবৰহী, সক্ৰিয় আৰু যথেষ্ট এণ্টাৰপ্ৰাইজিং যুৱক আছিল। মই দীৰ্ঘদিনৰ পৰা তেখেতক ব্যক্তিগতভাৱে জানো, তেখেতৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মই জানো, সকলো কামত তেখেতে উদ্যোগ লয় আৰু তেখেত এজন খুব সৎ আৰু খুব বলিষ্ঠ লোক আছিল। গতিকে তেখেতৰ এই শোকাবহ ঘটনাটো মই ৰাতিপুৱা অৱগত হৈছো। অপৰাধীয়ে খুব পৰিকল্পিতভাৱে তেখেতক হত্যা কৰিছে। মই ৰাতিপুৱা DGPৰ লগত কথা পাতিছো আৰু এতিয়া CID ব্ৰাঞ্চৰ মানুহ গুৱাহাটীৰ পৰা আহি আছে, তেওঁলোকে সোনকালে দুপৰীয়া মানত তেওঁলোকে পাই যাব। IGP নিজে আহি আছে। গতিকে পুলিচৰ এটা উচিত তদন্ত কৰিব আৰু মই ভাবো যে পুলিচে অপৰাধীক সোনকালে কৰায়ত্ব কৰিব, কোনো বাচি যাব। পিছে এই জঘন্য আৰু বৰ্বৰ ঘটনাৰ হত্যাকাৰীক আৰক্ষীয়ে উচিত শাস্তি দিব পাৰিব নে নোৱাৰে, সেয়াও ডাঙৰ প্ৰশ্ন। নাম সাঙুৰ খোৱা ঠিকাদাৰ অভিযন্তাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াও প্ৰশ্নবোধক। নিউজ ডেস্ক, এনি টক্স।